হেল্ল' গাইজ, একদম পূৰা মানে ফাটা ৰ'দ। এই ফাটা ৰ'দত মানে কি কৰিম কি নকৰিম বুলি মানে ভাবি কিনে এতিয়া মানে ভেন্দিৰ খেতি আৰু বেঙেনাৰ খেতি লৈ আহিছোঁ। আমাৰ ইয়াতে মানে ধুনীয়াকৈ দাদাই এইফালে কৰি থৈ দিছে ভেন্দিৰ খেতি আৰু বেঙেনাৰ খেতি। আৰু এয়া দেখিবলৈ পাইছে নহয়, ভেন্দি ছিঙি আছোঁ, বেঙেনা ছিঙি আছোঁ, কি পাইছোঁ একেবাৰে মানে ছিঙি আছোঁ। চাই লওঁ আৰু ক'ত কি আছে। এইফালে ভেন্দিৰ গছবিলাক ইমান ধুনীয়াকৈ হৈছে নহয়, বহুত ধুনীয়া হৈছে। আৰু এইফালে চাওকচোন আপোনালোকে তলৰ ফালে, এইয়া ভেন্দি ছিঙি আছোঁ। আৰু যিয়ে নহওক, বজাৰৰ পৰা কিনি খোৱা আৰু ঘৰৰ খেতি কৰি খোৱা মানে বহুত মানে আৰু পাৰ্থক্য আছে। কাৰণ গছৰ পৰা ছিঙি নি খোৱাটোৱে মজাই বেলেগ। দেখিবলৈ পাইছেনে, ধুনীয়াকৈ ভেন্দি ছিঙি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। ঘৰৰ খেতি মানে এটা দুটা খাই থাকোঁ আৰু চবেই মিলি খাওঁ, অকল আমিয়ে নহয়। আৰু ভেন্দিৰ মানে পাতবিলাকে ইমানেই বিন্ধিছে নহয়, বহুতেই বিন্ধিছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছেনে, এইটো কি জানেনে? আপোনালোকে জানেই চাগে, গাঁৱৰ মানুহবিলাকে আৰু কিয় নাজানিব। এইটো হৈছে তিত বগৰী। তিত বগৰীটো খাই কিনে ইমান টেষ্টি লাগে, বহুত টেষ্টি লাগে। আৰু দেউতাই ঘৰৰ পৰা ছিঙি দি পঠাইছে। আৰু ইয়াৰে গুটিটো ওলাই দিব লাগে, নহ'লে বহুত তিতা, একদম মানে যোনে তোনে খাবই নোৱাৰে, ইমানেই তিতা। মই এনেকৈ এয়া ওলাই দি আছোঁ। আৰু ইমান কটা নহয়, বহুত কটা, একদম মানে পূৰা হাতে চাতে বিন্ধিছে। আৰু এইফালে মানে হেৰি কৰিলোঁ, আৰু এতিয়া মই ভাজিবলৈ যাওঁ। এয়া ভাজিলোঁ আৰু ভাজা হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ হ'ল। কেনেকুৱা লাগিল ক'ব।